সেই টকাটো দিয়াৰ পিছত তেওঁ আৰু সেই ছমাহত একো পইচা দিব নালাগে। তাতেই তেওঁ কিতাপ পত্ৰ, তাতেই তেওঁ ক্লাছ, তাতেই তেওঁ এছাইনমেণ্ট, তাতেই তেওঁ পৰীক্ষাৰ ফিজ, মাৰ্কশ্বিট ফিজ চব আছে ইনক্লুচিভ। বেলেগকে দিব নালাগে আৰু কোনো পইচা দিবলগীয়া নাই। গতিকে এনেকুৱা ব্যৱস্থা আৰু কোনো নাই। ক্লাছৰ ব্যৱস্থা আছে। ক্লাছটো ফিজিকেল ক্লাছ ইয়াত হ'ব প্ৰত্যেক দেওবাৰে। এদিনকে হ'ব। এদিনকে হ'ব। তাৰ উপৰিও 24/7 আমাৰ এটা লাৰ্ণিং মেনেজমেণ্ট চিষ্টেম আছে, য'ত প্ৰত্যেকটো পাঠৰ ভিডিঅ' আছে। আৰু গোটেই মোবাইলতে তেওঁ ক্লিক কৰিলে সকলো কিতাপ মোবাইলত এভেইলেবল আছে। যদিও আমি হাৰ্ড কপি দিওঁ, মোবাইলতে চব আমি মানে SLM দি দিওঁ। আৰু লাৰ্ণিং ভিডিঅ' প্ৰত্যেকজন ইউনিভাৰ্চিটি শিক্ষকসকল, ইউনিভাৰ্চিটি নহয়, আমি গুৱাহাটী ইউনিভাৰ্চিটি শিক্ষককো মাতি ভিডিঅ' কৰাওঁ। অন্য ভাল ইউনিভাৰ্চিটিৰ বা বাহিৰৰ ইউনিভাৰ্চিটিৰ মানুহৰ হতুৱাইও আমি ভিডিঅ' কৰাওঁ বিভিন্ন টপিকৰ ওপৰত। সেইখিনি এক্সেছ কৰিব পাৰে। ইভেন আপোনালোকৰ এইখন কলেজৰ টিচাৰেও আমাৰ ইউনিট লিখিছে, গতিকে তেওঁলোকে এক্সেছ কৰিব পাৰে। তাৰ উপৰিও আমাৰ ইউনিভাৰ্চিটিৰ টিচাৰসকলে অনলাইনত ডাইৰেক্ট ক্লাছ কৰে। তাৰ লিংক তেওঁলোকলৈ আহি যায়, আৰু সেই লিংকটোৰ যদি তেওঁ ধৰক 2টা বা 3টালৈ ক্লাছ তেওঁ সেইটো সময়ত কৰিব নোৱাৰে, সেই ক্লাছটোৰ আকৌ ৰেকৰ্ডেড হেৰিটোও তেওঁ লৈ যায়। অৰ্থাৎ তেওঁ ৰাতি বিয়লিও চাব পাৰে। অৰ্থাৎ আমি এনেকুৱা ব্যৱস্থা কৰিছোঁ যে এনিওৱান কেন লাৰ্ণ ফ্ৰম এনিৱেৰ এনি টাইম উইথ এনি ডিভাইচ। আৰু আমি এটা লাৰ্ণিং এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব বিচাৰিছোঁ। আৰু সমাজত লাৰ্ণিং এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিবলৈ এটা লাৰ্ণিং কমিউনিটি লাগে। সেই কমিউনিটিৰ কেৱল শিক্ষক, শিক্ষাৰ্থী আৰু ইনষ্টিটিউশ্যন হ'লে নহ'ব। লাৰ্জাৰ সমাজৰ বিভিন্ন ষ্টেক হোল্ডাৰে ইয়াত পাৰ্টিচিপেট কৰিব লাগিব, ফেমিলিয়ে পাৰ্টিচিপেট কৰিব লাগিব, সমাজৰ সচেতন ব্যক্তিসকলে। আৰু মষ্ট ইম্পৰ্টেণ্টলি মই এতিয়া কনচিডাৰ কৰিছোঁ অপেন এডুকেশ্যনত মিডিয়াৰ ৰোল এতিয়া আমি অতি প্ৰমিনেণ্ট আৰু মানে হেৰি দেখিছোঁ, ছিগনিফিকেণ্ট দেখা পাইছোঁ। আৰু আচৰিত কথা, আমি সাংঘাতিক সঁহাৰি পাইছোঁ আপোনালোকৰ। মানে আপোনাক সুধিছিলোঁ যে এটা ছেমিষ্টাৰত 3,850, এইটো 6টা ছেমিষ্টাৰ, 6টাতে সমানেই দিব লাগিব। সমানেই দিব লাগিব। আৰু তাত তেওঁলোকৰ কোনো ট্ৰান্সপৰ্টেশ্যন খৰচ নাই, অন্য কোনো একো খৰচ নাই, ডে টু ডে বেচিছৰ একো খৰচ নাই, এক্সাম ফিজ বেলেগ একো নাই। পেমেণ্টটো কেনেকৈ হ'ব? পেমেণ্ট অনলাইন। পৰীক্ষা ইয়াতে এই চেণ্টাৰত হ'ব। বেলেগ কলেজতো হ'ব পাৰে। মানে এই চেণ্টাৰতে আমাৰ কি 100 লাৰ্ণাৰ হ'লে এটা পৰীক্ষা পাতিবলৈতো আপোনাৰ এটা সংখ্যা লাগে ন। এজৰ কিবা কথা আছে। এজটো 18 বছৰ বয়সৰ পৰা একেবাৰে আমাৰ কনভোকেশ্যনত আপোনালোকক কেতিয়াবা মাতিম। কনভোকেশ্যনত আমাৰ 75 বছৰীয়া মানুহ, 90 বছৰীয়া মানুহে যেতিয়া MA BA ডিগ্ৰী লয়, যে আপুনি কিয় পঢ়িছে? মই জীৱনটো এই বয়সত উপভোগ কৰিম। আপুনি আৰম্ভণিতে এটা কথা কৈছে, এটা আপোনালোকৰ অকণমান হেৰি দুৰ্নাম কৰে বুলিয়ে কৈছে, কোনোবা কোনোবাই দুৰ্নাম কৰে বুলি কৈছে যে পৰীক্ষাৰ ব্যৱস্থাটো অকল নকল চকলৰ মানে সুবিধা তেনেকুৱা আচল আনে আপোনাক মানে আপোনালোকক ৰিচাৰ্চ কৰিছে বুলি আপুনি কথাটো প্ৰথমতে উল্লেখ কৰিছে। কিন্তু চাওক, আপোনাৰ যিবিলাক কলেজত এক্সামবিলাক হয়, কিছু কৃতিলতা নিশ্চয় থাকিব নেকি? কাৰণ যিহেতুকে অলপ এজেড মানুহবিলাক থাকে, বয়সস্থ মানুহ, বা কিছুমান ড্ৰপ আউট হৈ যায়, কিছুমান আধা পঢ়ি পেলাই বাদ দিয়ে, তেওঁলোকে আকৌ নেক্সট কাৰণে আহে। তেওঁলোকৰ মানে অকণমান কৃতিলতা নিশ্চয় থাকে নেকি বাৰু? কৃতিলতাটোৰ অৰ্থটো এইটো, মানে আমি ফ্লেক্সিবল চিষ্টেম। ফ্লেক্সিবল চিষ্টেম কি? আপুনি ইয়াৰ ৰেগুলাৰ ষ্টুডেণ্ট এটাৰ হ'ল আজি ইউনিট টেষ্ট হৈছে, দিবই লাগিব। প্ৰিপেৰেশ্যন থাকক নাথাকক, জ্বৰ হৈছে, ঘৰত কোনোবা মৰিছে, দিবই লাগিব। যদি দিব নোৱাৰিলে তোমাৰ গ'ল। আমি কৈছোঁ যে আপুনি